আজি আপোনালোকক এইখন যোৰহাটৰে এটা পৰিয়ালৰ এটি দৃশ্য দেখুৱাবলৈ আহিছোঁ আৰু মই নিশ্চিত যে এই দৃশ্য দেখাৰ পিছত আপোনাৰ বুকুখন বিষাই উঠিব আৰু কেইটিমান কণ কণ শিশুৱে তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে কি এক দুৰ্বিষহ জীৱন যাত্ৰাৰে জীৱন পাৰ কৰিব লগা হৈছে। এই দৃশ্য দেখি আমি ভাবিব পৰা নাই, আমি উপলব্ধি কৰিছোঁ যে এনেকৈও যে মানুহ জীয়াই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। মই দেখুৱাবলৈ বিচাৰিছোঁ যোৰহাটৰ ঐতিহাসিক বৰভেটিৰ সমীপতে যি ৰান্ধনীজান যি গাঁও আছে, সেই ৰান্ধনীজানৰে এটা পৰিয়ালৰ দৃশ্য এয়া। আৰু দৰিদ্ৰতাই এনেধৰণে গ্ৰাস কৰিছে এই পৰিয়ালটোক যে আমি দেখুৱাইছোঁ যে চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই আৰু এই কণ কণ শিশু তিনিটিৰ সৈতে তেওঁলোকৰ মাতৃ আৰু তেওঁলোকৰ পিতৃ হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে আৰু তেওঁলোকৰ যিটো বাসস্থান, এইটো মই কি বুলি ক'ম ধৰিব পৰা নাই যে বাসস্থানেই বুলি ক'ম, ঘৰ বুলিয়ে ক'ম নে কি বুলি ক'ম, যে এটি অসমীয়া পৰিয়াল যোৰহাটৰ ৰান্ধনীজান গাঁৱত তেওঁলোকে বসবাস কৰে। আৰু এনেধৰণে এই ঠাইখিনিতে এখন কেৱল বৰষুণৰ পানী নপৰিবৰ বাবে ইয়াতে এখন চালি দি লৈছে, কোনো বেৰা নাই আৰু কণ কণ তিনিটি শিশু লৈ তেওঁলোকৰ সন্তানক লৈ এই পৰিয়ালটোৱে দম্পতীটোৱে দীৰ্ঘদিন ধৰি প্ৰায় 2-3 বছৰ ধৰি এনেধৰণে বসবাস কৰি আহিছে। আৰু যেতিয়া আমাক এই বিষয়ে কৈছিলে আমিও বিশ্বাস কৰিবলৈ টান পাইছিলোঁ যে আজিৰ দিনত কোনো এখন অসমীয়া গাঁৱত এনেধৰণে কোনো এটা পৰিয়ালে বসবাস কৰিব পাৰেনে। আৰু যেতিয়া আমি নিজে আহিলোঁ আৰু এই দৃশ্য দেখি আমি সঁচাকৈ মই আপোনালোকক সেই কি উপলব্ধি হৈছে বুজাব পৰা নাই যে এনেদৰে বৰষুণৰ বতৰত বাৰিষা কালত কেনেধৰণে জীৱন নিৰ্বাহ কৰে এই পৰিয়ালটোৱে। মই মাকৰ পৰা বাইদেউ অকণ ইফালে আহিলে সুবিধা হ'ব, অলপ ক'ব নেকি যে কেনেধৰণে, প্ৰথম কথা অকণ ইফালে আহিলে সুবিধা হ'ব। এই এমাহ দুমাহ তিনিটি আপুনি সন্তান লৈ আপোনাৰ হাজবেণ্ডে স্বামীয়ে কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কৰে। কিমান দিনৰ পৰা এনেধৰণে আছে? প্ৰায় তুমি 2-3 মাহ হ'লো। আগতে কেনেকৈ আছিলে? এটা আছিলোঁ তেনেকৈ ঘৰ আকৌ ঢালিব নাই। হয় নেকি? কিবা চৰকাৰী আপোনালোকৰ সা সুবিধা পাইছে নাই? নাপোৱা। নাপোৱা? নাই পোৱা? একোৱে নাই পোৱা? একোৱে পোৱা নাই। কিয়? ইয়াততো পঞ্চায়ত আছে আৰু পঞ্চায়তৰ যিসকল প্ৰেচিডেণ্ট বা যিসকল বিষয়ববীয়া আছে তেওঁলোকে গম নাপায় নেকি যে আপোনালোক এনেধৰণে কণ কণ শিশু লৈ এনে থাকিব লগা হৈছে বুলি? আহিছে, খালি হেৰি নাই কোৱা, ঘৰ দিমকৈ থৈ দিয়ে। কেতিয়াৰ পৰা ঘৰ দিমকৈ আছে? এই ফটো চটো মাৰি গৈছে আৰু যে এসপ্তাহমানৰ আগত ফটো চটো মাৰি গৈছে। কিমান দিনৰ পৰা তেনেকৈ ফটো চটো মাৰি গৈছে? 3 মাহ। এবাৰহে আহিছে মাৰিব। এবাৰহে আহিছে? আগতে আপোনালোকে এপ্লাই কৰিছে নাই? কৰিছিলোঁ, নাই অহা। নাই অহা। আৰু কি কি সুবিধা পাইছে আপোনালোকে? কিবা আপোনালোকে অৰুণোদয় বা তেনেকুৱা জাতীয় কিবা কিবি পাইছে নাই? নাপোৱা। একোৱে নাপায়? কিয় নাপায়? বাইদেউ কিয় নাপায়? আপোনাৰ নামটো? জোনালী গগৈ। জোনালী গগৈ। আৰু আপোনাৰ হাজবেণ্ডৰ নাম, আপোনাৰ স্বামীৰ নাম? দৌ গগৈ। দৌ গগৈ। আৰু তেখেতে কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কৰে? হয়। আৰু যিকেইটা আপোনালোকৰ সন্তান বয়স কিমান? 4-5 বছৰ হৈছে, এটা 3 বছৰ হৈছে। ছোৱালী 7 মাহত সোমাইছে। ছোৱালী 7 মাহত সোমাইছে। আৰু এই যিবিলাক ইনজেকশ্যন দিব লাগে, প্ৰতিষেধক দিব লাগে, এইবিলাক দিছে নাই? দিয়ে নাই? দিছোঁ। সেইবোৰ দিছে? বেজীৰ পৰা চব আছে, দিলোঁ। চব আছে। আৰু হাজবেণ্ডে আপোনাৰ স্বামীয়ে কি হাজিৰা কৰি কেইটকা ইনকাম কৰে ডেইলি? প্ৰায় 200-300। 200-300? হয়। আৰু মই এটা বুজি পোৱা নাই মানে যে এটা পৰিয়াল, 5জনীয়া পৰিয়াল, তিনিটি শিশু লৈ এনেধৰণে তেওঁৰ স্বামীৰ সৈতে এই চালিখনৰ তলতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিব লগা হৈছে। আৰু আমি অনিচ্ছাকৃতভাৱেও এই দৃশ্যসমূহ দেখুৱাইছোঁ, এইভাৱেই দেখুৱাইছোঁ যে যি সময়ত চৰকাৰখনে যিধৰণে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে, যে বিশেষকৈ যিসকল আৰ্থিকভাৱে পিছপৰা লোক তেওঁলোকলৈ বহুখিনি সা সুবিধা আগবঢ়াইছে, গতিকে সেই চৰকাৰৰ বৰমূৰীয়াসকললৈ আমি এই দৃশ্য আগবঢ়াইছোঁ, এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যে এই পৰিয়ালটোলৈ
অন্তত যিখিনি হয় সেই সুবিধাখিনি যাতে আগবঢ়োৱা হয়। কাৰণ এই কণ যি তিনিটি শিশু সোণোৱালী শৈশৱ বুলি কোৱা হয়, কিন্তু এই তিনিটি শিশুৱে কেনেধৰণে তেওঁলোকৰ শৈশৱ পাৰ কৰিছে, এই যিটো কেৱল টিনৰ এখন চালি, তাতে সেয়াই প্ৰমাণ কৰিছে যে কেনেধৰণে এক দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে এই পৰিয়ালটোৱে। গতিকে চৰকাৰৰ তৰফৰ পৰা যদিহে যিখিনি আঁচনি হওক বা এই পৰিয়ালটোৱে যিখিনি আঁচনি লাভ কৰাৰ বাবে উপযুক্ত হয়, সেই আঁচনিখিনি যদিহে এওঁলোকক দিয়া হয়, তেনেহ'লে হয়তো এই পৰিয়ালটোৰ জীৱন কিঞ্চিতভাৱে হ'লেও উন্নত হ'ব আৰু কণ যি তিনিটি শিশু তেওঁলোকৰ ভৱিষ্যত হয়তো কিঞ্চিত পৰিমাণে হ'লেও সলনি হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ যে এই পৰিয়ালটোৰ প্ৰতি যাতে কিছু দৃষ্টি দিয়া হয়। ঘৰৰ কাৰণে আবেদন কৰিছে, এটা যাতে ঘৰ তেওঁলোকক প্ৰদান কৰা হয় আৰু যিখিনি সা সুবিধা দিব পাৰি এই মহিলাগৰাকী বা তেখেতৰ স্বামীক যাতে সেইখিনি প্ৰদান কৰি যাতে এই পৰিয়ালটোৰ যি এক দুৰাৱস্থা, সেই দুৰাৱস্থাৰ পৰা যাতে উদ্ধাৰ হোৱা কিঞ্চিত পৰিমাণে হ'লেও সহায় যাতে চৰকাৰৰ সংশ্লিষ্ট বিভাগে কৰে, সকলোৱে আমি তাকেই কামনা কৰিছোঁ। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট।